ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু বৰ্তমান মই এগৰাকী প্ৰাৰ্থীৰ বাসগৃহত উপস্থিত আছোঁ আৰু সেই প্ৰাৰ্থীগৰাকী হৈছে ৯ নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী যে তেওঁ ইতিমধ্যে মনোনয়ন দাখিল কৰিছিল আৰু তেওঁৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত স্ক্ৰুটিনি তেওঁলোকক পাছ কৰিছে আৰু তেওঁৰ নাম হৈছে নিখিল ডেকা ৰজা আৰু নিখিল ডেকা ৰজা এইকাৰণেই উঠিছে এবাৰ তেওঁ দিন হাজিৰা কৰা শ্ৰমিক মজদুৰ বা যি আচলতে নিম্নবিত্তৰ বা মধ্যবিত্তৰ যিসকল পৰিয়াল আছে পৰিয়ালসকলৰ পৰা তেওঁলোকে ভোটৰ আশা কৰি তেওঁ আচলতে উঠিছে আৰু তেওঁলোকৰ বিভিন্ন সমস্যাৰ সপক্ষে মাত মাতিবৰ কাৰণে আমি কথা পাতিম তেখেতৰ সৈতে আৰু তেখেতৰ ইতিমধ্যে আমি গম পাইছোঁ যে দেহৰক্ষী যি তেওঁৰ দিয়াৰ ব্যৱস্থা যি প্ৰশাসনৰ যি ব্যৱস্থা আছে নিৰ্বাচন আয়োগৰ যি কিছুমান নিৰ্দেশনা আছে বা যি নিয়মাৱলী আছে সেই নিয়মাৱলীৰ আধাৰত তেওঁ ইতিমধ্যে আজি গম পাইছোঁ যে তেওঁ দেহৰক্ষী প্ৰত্যাহাৰৰ কাৰণে তেওঁ ইতিমধ্যে আবেদন কৰিছে আৰু তেওঁ আচলতে নিজৰ কোনো বাহন নাই কেনেদৰে প্ৰচাৰ চলাব আৰু নিখিল ডেকা ৰজাই আৰু লগে লগে তেখেতে আচলতে এই যি পৰিকল্পনা কিয় এনেধৰণৰ এটা মনলৈ তেওঁ পৰিকল্পনা যুগুত কৰি লৈছে আমি কথা পাতিবলৈ প্ৰয়াস কৰিম আপোনাক স্বাগতম জনাইছোঁ হয় হয় ধন্যবাদ এটা ৰাজনৈতিক জীৱন আপুনি আৰম্ভ কৰিছে প্ৰথমবাৰতে আপুনি নগাঁও লোকসভাৰ দৰে এটা বৃহৎ সমষ্টিত আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু ইতিমধ্যে আপোনাৰ নাম সন্নিৱিষ্ট হৈছে স্ক্ৰুটিনি কৰিলে আৰু সন্নিৱিষ্ট কিয় আপুনি আচলতে এই মনোভাৱটো আনিছে আৰু কি ক'ব আচলতে মই আজি 20 বছৰ কাল দুখীয়া দৰিদ্ৰ মানুহৰ মাজে মাজে পশু চিকিৎসাৰ লগত জড়িত হৈ মানুহৰ দুখবিলাক নিজ চকুৰে দেখিছোঁ বুকুত বুকু লগাই অনুভৱ কৰিছোঁ দেখিছোঁ মানুহবোৰ বৰ কষ্ট মই চাওঁ আমাৰ সমাজৰ মানুহবোৰ আৰু সেই নেতা পালি নেতাবোৰৰ জীৱন সিহঁতৰ সাংসাৰিক জীৱন বহুত পাৰ্থক্য আমাৰ টকাৰে তেওঁলোকৰ বিশাল বিলাসিতা জীৱন আৰম্ভ কৰে অথচ আমাৰ সেই কম টকাতে আমাৰ ল'ৰা ছোৱালীকো পঢ়াব নোৱাৰোঁ আমাৰ ঘৰখনো ভালকৈ চলিব নোৱাৰোঁ ল'ৰাই যদি কয় কেতিয়াবা ল'ৰা ছোৱালী আজি অমুক খাব মন গৈছে তাকো আনি দিব নোৱাৰোঁ কিয় মানে এই ডিফাৰেঞ্চটো কিয় মই ভাবি 20 বছৰ কাল আচলতে গৱেষণা কৰি সমাজৰ লগত গৱেষণা কৰি আচলতে উত্তৰটো বিচাৰি পালোঁ মই আচলতে আমাক আচলতে শোষণ কৰি ৰাখিব বিচাৰে আমাক ধনী হ'ব নিদিয়ে কাৰণ সেইটো ৰাজনৈতিক সিহঁতৰ মুনাফাৰ কাৰণে আৰু সিহঁতে আমাৰ টকাৰে এটা বিলাসিতা জীৱন সাংঘাতিক বিলাসিতা জীৱন আমাৰ ল'ৰা ছোৱালীক চিকিৎসা কৰিবৰ কাৰণে আমাৰ চিন্তা হৈ যায় সময়ত আমি কেতিয়াবা দুখীয়া হিচাপে বচাব নোৱাৰোঁ মোৰ মাকে মই বচাব নোৱাৰিলোঁ টকাৰ অভাৱত আজি 20 বছৰ আগত গতিকে তেনে কথা কিন্তু সিহঁতৰ সংসাৰৰ কাৰোবাৰ যদি বেমাৰ আজাৰ হয় সিহঁতে কিন্তু বিদেশত নি হ'লেও ভাল কৰি আনে ল'ৰা ছোৱালীক বিদেশত পঢ়ায় আমাৰ টকাৰে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুই থকা ফেনখনলৈ সকলো পইচা আমাৰ পৰাই নিয়ে কিন্তু আমাৰ পৰা নিয়া টকাকে সিহঁতে আমাকে দি আভুৱা ভাৰি আমাৰ ভোটখিনিয়ে সিহঁতে মানে এটা বিলাসী জীৱনটো যাপন কৰে আপোনাৰ দলটোৰ নাম আপুনি যিহেতু KGF বুলি ইংৰাজীত আপুনি নামাকৰণ কৰিছে আচলতে ইয়াৰ অসমীয়া অৰ্থ বা আপুনি কিয় এই মনৰ ভাৱটো আহিলে যে এই নামটো দিব লাগে খিলঞ্জীয়াসকলে আচলতে ভূমিপুত্ৰসকলে সদায় শোষিত বঞ্চিত হৈ আহিছে সেই তাহানিৰ পৰাই স্বাধীনতাৰ পিছৰ পৰাই স্বাধীনতাৰ আগততো ব্ৰিটিছে কৰিলেই স্বাধীনতাৰ পিছত এতিয়া আকৌ সেই একেটা ফৰ্মুলাকে ইউজ কৰিছে কংগ্ৰেছ কওক বিজেপি কওক সকলো একেই গতিকে আমাৰ দুখীয়াখিনি সেই একেই হৈ আছে দৰিদ্ৰখিনি মানে কি মধ্যবিত্তখিনিয়ে ষ্টেণ্ডাৰ্ড মিলাবলৈ গৈ সিহঁতো মানে সেই লাহে লাহে অৱস্থাটো বেয়া হৈ গৈছে গতিকে মানে এনেধৰণৰ কিছু ভাবি মই খিলঞ্জীয়াসকলক লৈ খিলঞ্জীয়া গণশক্তি নাম এটা দিছোঁ ইংৰাজীত দিছোঁ KGF খিলঞ্জীয়া গণ ফ'ৰ্চ আৰু এটা কথা আপোনাক সুধিবলগীয়া আছে বিশেষকৈ যি নিৰ্বাচন যি আচলতে নমিনেশ্যন যি দিবলগীয়া মনোনয়ন পত্ৰ দিবলৈ গ'লে এটা আমানতৰ পইচা দিব লাগে এই আমানতৰ পইচা আপোনাৰ সেই পুঁজিখিনিও আপোনাৰ নাছিল আমি গম পাইছোঁ আপুনি এইটো কেনেধৰণে আচলতে যোগাৰ কৰিছিলে কি ক'ব আচলতে মোৰ অনুগামী বহুত ভক্ত আছে ভক্ত বুলি নকওঁ আচলতে মোৰ আদৰ্শক শ্ৰদ্ধা কৰা বহুত মানুহ আছে ভিতৰি আছে এইবোৰ মুকলি নকৰোঁ কাৰণ মুকলি কৰিলে কাৰোবাৰ টাৰ্গেট হৈ পৰিব গতিকে এজন মোৰ যে হনুমান যেনেকৈ ৰামৰ ওচৰত বিপদৰ সময়ত আহিছিল সীতাক উদ্ধাৰ কৰিব ঠিক তেনেকৈ মোৰ পত্নীৰ দুখ মোৰ দুখ উদ্ধাৰ কৰিবলৈ হনুমান ৰূপী এজন ভক্ত আহি তেখেতৰ বাইকখন বন্ধকত থৈ মোক টকা 18,000 লৈ মোৰ মানে নমিনেশ্যনৰ যিটো আমানত ধন দি মোক সহায় কৰিছে সেইটো কাৰণে চিৰজীৱন মই তেওঁৰ ওচৰত সদায় কৃতজ্ঞ আৰু এটা কথা আপোনাৰ সুধিবলগীয়া বা জানিবলগীয়া বিষয় যে যিহেতু নিৰ্বাচন এটা ডাঙৰ নিৰ্বাচন দেশৰ এটা বৃহৎ নিৰ্বাচন হৈছে লোকসভা নিৰ্বাচন তেনেকুৱা মুহূৰ্তত যথেষ্ট ভোটাৰ কাষলৈ যাবৰ কাৰণেই হওক বা নিৰ্বাচনী সভাই হওক আপুনি ঘূৰা ফুৰা কৰিবৰ কাৰণে প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট টকাৰ প্ৰয়োজন হ'ব অৰ্থৰ প্ৰয়োজন হ'ব এই ক্ষেত্ৰত আপুনি কেনেধৰণে আগবাঢ়িব আপোনাৰ যিহেতু টকা নাই টকাটো ডাঙৰ কথা নহয় সংকল্পটো ডাঙৰ কথা মই এটা সংকল্প যিটো কৰিছোঁ 1000টা ৰাস্তা যেতিয়া বন্ধ হৈ যায় চকু আৰু কাণ সজাগ কৰি ৰাখিলে আৰু নতুন ৰাস্তা ভগৱানে উলিয়াই দিয়ে
গতিকে মোৰ তেনে ৰাস্তা সন্ধান আছে, মোৰ তাত, সেই ৰাস্তাৰে মই আগুৱাই যাম। কিমান আশাবাদী? যথেষ্ট প্ৰত্যাহ্বান হ'ব। মৰিগাঁও দুখন জিলা সামৰি পেলাই নগাঁও লোকসভা সমষ্টি আছে আৰু ইয়াতে বিশেষকৈ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা শক্তিশালী প্ৰাৰ্থী, যোৱাবাৰৰ সাংসদ, আৰু ইয়াৰ উপৰিও আছে সুৰেশ বৰা বিজেপিৰ প্ৰাৰ্থী, ঠিক তেনেকৈ AIDFৰ আমিনুল ইছলাম আছে। কেইবাগৰাকীও প্ৰাৰ্থী আছে শক্তিশালী প্ৰাৰ্থী, তাৰ মাজত আপুনি আটাইতকৈ দুখীয়া প্ৰাৰ্থী, কি ক'ব আচলতে? শক্তিশালী বুলি কয় কাক বুজায়, কেনেকৈ বুজায় সেইটো মই নুবুজোঁ। টকা পইচাই শক্তিশালী বুলি কথা নহয়। মই ভাবোঁ মানুহৰ চৰিত্ৰগত মানসিক শক্তিটোহে আচল শক্তিশালী বুজায়। গতিকে মোৰ মানসিক শক্তি প্ৰচুৰ আছে, কাৰণ প্ৰতিটো মুহূৰ্ততে মই নিজক নিজে প্ৰশ্ন কৰোঁ, নিজৰ উত্তৰ নিজে উলিয়াওঁ। মই কাৰো ডাইৰেকশ্যনত নুঘূৰোঁ, মই নিজৰ মতে চলোঁ আৰু নিজেই পৰিকল্পনা কৰি মই কিছু নতুন ফৰ্মুলা উদ্ভাৱন কৰিছোঁ, যিটো ফৰ্মুলাৰ দ্বাৰা মই সফল হ'ম বুলি মই ভাবোঁ। কেনেধৰণে আগবাঢ়িব ভোটাৰ ৰাইজৰ ওচৰত আপুনি কি ক'ব আচলতে? মই আচলতে মোৰ কনচেপ্ট যদি ৰাইজৰ মনোপচন্দ হয়, ডেকা শক্তিসকলৰ, কাৰণ ডেকা শক্তিৰ যি দুৰ্দান্ত গতি, লক্ষ্যবিহীন ডেকা শক্তি, সেই লক্ষ্য ময়ে দিম। বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে, বিয়াগুম ডিপাৰ্টমেণ্ট, যিবোৰ বহুত ৰাইজে নাজানে, বহুত শিক্ষিত মানুহেই নাজানে সেই ডিপাৰ্টমেণ্টৰ কথা। এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, চেৰিকালচাৰ, হেণ্ডলুম টেক্সটাইল, ফিচাৰী, হেকচাৰী, এনেধৰণৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে। সেই ডিপাৰ্টমেণ্টৰ জৰিয়তে মই নিবনুৱাসকলক সংস্থাপন দিয়াব পাৰিম। আৰু আছে DIC, KVIC, এনেধৰণৰ আছে বহুত। আপুনি কিমান আশাবাদী? এবাৰ জিকিলে আপুনি কিমান ভোটত জিকিব বা কেনেধৰণৰ আশাবাদী? কিমান ভোটত জিকিম মই ক'ব নোৱাৰোঁ, কিন্তু মই ভাবোঁ জয় পৰাজয়টো আচল কথা নহয়, মোৰ সফলতা আহিব। হয়, নিশ্চয়কৈ ক'ব লাগিব, এয়াই হৈছে নিখিল ডেকা ৰজা। ইতিমধ্যে তেখেতে প্ৰচাৰ অভিযানৰ কাৰণে ওলাইছে, দেখিছে তেখেতক, এয়াই হৈছে তেখেতৰ যি আচলতে সম্পূৰ্ণ অকলশৰীয়াভাৱে তেওঁ যাব।